Hello everyone. I hope তোমালোকৰ এন্ট্ৰেন্সৰ প্ৰিপাৰেচন ঠিকে আছে। আজি এটা বহুত ইম্পৰ্টেন্ট টপিক লৈ আহিছো, সিলেবাস ফৰ আসাম CW। যোনটো ম্যাথমেটিক্সৰ সিলেবাস হয় CW এন্ট্ৰেন্সৰ, তাৰ গোটেই ডিটেইলছটো আমি চাম। সো এটা লিখা আছে, সো এইখনে গোটেই ৰামায়ণ মহাভাৰত যিখিনি আছে ন CW এন্ট্ৰেন্সৰ ম্যাথমেটিক্সৰ পাৰ্ট হয়। এইখিনিয়ে ফলো কৰিব লাগে আৰু কেনেকৈ ফলো কৰিম সেইখিনি কথা তোমালোকে ভালকে চোৱা। সো টোটাল মাৰ্কস আহে 480, আউট অফ 480 টোটাল কোৱেশ্চন আহে 120 টা, মেথছৰ কোৱেশ্চন আহিব 40 টা, 160 মাৰ্কস। সো এইখিনি বস্তু আমি ভালকে যদি প্ৰিপেয়াৰ কৰো তেতিয়া আমি 100 প্লাস স্কোৰ কৰিব পাৰিম ইজিলি। আদাৰৱাইজ ইট উইল বি ভেৰি ডিফিকাল্ট ফৰ ইউ। যোনবিলাক ভিডিঅ'বিলাক বনাই ন এক মাহত CW এন্ট্ৰেন্স কেনেকৈ ক্লিয়াৰ কৰিব পাৰি, 10 দিন পঢ়ি কেনেকৈ ক্লিয়াৰ কৰিব, এইবিলাক একচুৱেলি একো নহয়। এন্ট্ৰেন্স এটা সেনেকৈ ক্লিয়াৰ কৰা বস্তু নহয়, তাৰ কাৰণে নলেজ লাগিবই আৰু এটা প্ৰপাৰ প্লেনৰ সৈতে প্ৰিপাৰেশ্যন লাগিব। সো ফাৰ্ষ্ট থিং ইজ সেট ৰিলেশ্যন ফাংচন। লিংক কেনেকৈ কৰোঁ আমি চেপ্টাৰবিলাক, এইখিনি বস্তু ভালকৈ চাব লাগিব, তেতিয়াহে প্ৰিপাৰেশ্যনটো আমাৰ ভালকৈ হ'ব। আদাৰৱাইজ আমি সদায় ভয় খাই থাকোঁ মেথছ ইমান টাফ হয়। আৰু এটা কুৱেশ্যন তোমালোকৰ সদায় আহে মাথাত কি 11ৰ পাৰ্টটোত বেছি ফ'কাছ কৰিম নে ক্লাছ 12। যোনে বৰ্ড দি আছা তোমালোকে ভাবা যে 12টো পঢ়ি আছোঁ, চ' 12টোৱে ভালকৈ পঢ়ি যাম। বাট এণ্ট্ৰেন্সটো এনেকুৱা বস্তু নহয় যে তুমি 12 পঢ়িলা 11 এৰি দিলা, 11ৰ বহুত ভালকৈ ফ'কাছ আছে, এনেকৈ নহয়। কাৰণ তোমালোকে যোনবিলাক এক্সাম দি আছিলে এইবিলাক ছাবজেক্টিভ টাইপৰ এক্সাম আছিলে, কাৰণ তোমালোকে প্ৰপাৰ এটা কুৱেশ্যন ছল্ভ কৰা। ইয়াতে অবজেক্টিভ টাইপ কুৱেশ্যন হয়। যেতিয়া অবজেক্টিভ কুৱেশ্যন এটা ফৰ্ম হয়, তাত কেতিয়াবা এটা কুৱেশ্যনত দুটা তিনিটা চেপ্টাৰ একেলগে লিংক হৈ কিনে আহে। ক্লাছ 11ৰো কিছুমান সৰু কনচেপ্ট, ইনফেক্ট ক্লাছ 10ৰো কিছুমান কনচেপ্টৰ পৰা যাব পাৰে কেতিয়াবা। ইউজুৱেলি 11-12ৰ বাহিৰৰ পৰা নাহে, 11 আৰু 12ৰ দুটা কনচেপ্ট মিক্স হৈ কিনেও আহিব পাৰে। এইখিনি কথা গোটেইখিনি আমি ইয়াতে চাম। সো প্ৰিপাৰেশ্যন যেতিয়া তোমালোকে কৰিবা CW কাৰণে বা এতিয়া ষ্টাৰ্ট কৰিছা, 11-12 বাদ দিয়া। প্ৰথম কথা টপিকছ, কোনকেইটা টপিকছ পঢ়িম কোনকেইটা এৰিম। সো ফাৰ্ষ্ট থিং ইজ সেট ৰিলেশ্যন ফাংচন। ইয়াৰ পৰা এটা বা দুটা কুৱেশ্যন আহে ইউজুৱেলি। এটা কুৱেশ্যন ফাংচনৰ পৰা আহে টু ফিক্স, আৰু বাকী সেট ৰিলেশ্যনৰ পৰা এটা কুৱেশ্যন আহে। ফাংচনৰ কুৱেশ্যনটো যেতিয়াও আহে এইটো মেইনলি ডমেইন আৰু ৰেঞ্জ ফাইন কৰিবলৈ আহে, আৰু ৰিলেশ্যনত নাম্বাৰ অফ ৰিলেশ্যন, পাৱাৰ চিৰিজৰ ওপৰত কুৱেশ্যন আহে সেটৰ পৰা, নাম্বাৰ অফ ওৱান টু মেপ, এইবিলাক কুৱেশ্যন আমি আগতে দেখিছোঁ। কাৰণ লাষ্ট প্ৰিভিয়াছ 4 ইয়েৰৰ কুৱেশ্যন মই ছল্ভ কৰিছোঁ অলৰেডি। তাতে মই পেটাৰ্ণবিলাক চাই কিনে গম পাওঁ যে কোনটো চেপ্টাৰৰ পৰা কেনেকৈ কুৱেশ্যনবোৰ আহে। তো ফাংচনৰ এই চেপ্টাৰটো পঢ়িলে গোটেইকেইটা টপিক তোমালোকে ভালকৈ পঢ়িব লাগিব। আৰু যেতিয়া তুমি ফাংচন ভালকৈ পঢ়িবা, ফাংচন পঢ়িবলৈ হ'লে ফাংচনৰ মেইন বস্তুটো কি হয়, গ্ৰাফিকেল এপ্ৰ'চ। তাৰ কাৰণে এখন কিতাপ আছে অমিত M. আগৰৱাল, বুকখন তোমালোকে চাই লোৱা, প্লে উইথ গ্ৰাফছ। এখন বহুত ভাল কিতাপ হয়, এখন কেলকুলাছৰ মেইন বুক বুলি ক'ব পাৰা তোমালোকে। যেতিয়া তোমালোকে ফাংচন জানিবা, ফাংচনৰ লগত লিংক হৈ আছে লিমিট, লিমিটৰ লগত বেছড হৈ আছে কণ্টিনিউটি, কণ্টিনিউটিৰ পিছত ডিফাৰেঞ্চিয়েবিলিটি, তাৰপিছত ইণ্টিগ্ৰেল কেলকুলাছ, তাৰপিছত ডিফাৰেঞ্চিয়েল ইকুৱেশ্যন। চ' ফাংচন নাজানিলে বাকীখিনি টপিকত তোমালোক অলপমান প্ৰব্লেম ফিল কৰিবা, খেলি থাকিবা। এনে প্ৰব্লেম ছল্ভ হৈ যাব ফৰ্মুলা বেছড, বাট কনচেপচুৱেলি যদি প্ৰব্লেম এটা ছল্ভ কৰিব যোৱা ফাংচনৰ নলেজ বেছি ভালকৈ লাগিব। বিকজ লিমিট কি হয়, লিমিট অফ এ ফাংচন, কণ্টিনিউটি অফ এ ফাংচন, ডিফাৰেঞ্চিয়েবিলিটি অফ এ ফাংচন। যেতিয়া ডেফিনেশ্যনবিলাক ভালকৈ আমি পঢ়োঁ, বুজিব চেষ্টা কৰোঁ, আমি কাৰ ওপৰত বেছ কৰি আমি কুৱেশ্যন কৰোঁ। ট্ৰিগোনোমেট্ৰিক কি হয় এটা ফাংচন, সাইন এক্স কি হয় এটা ফাংচন, এইটো হয়। ঠিক আছে, ইয়াৰ কুৱেশ্যন আহিব। দেন লিমিট, কণ্টিনিউটি, ডিফাৰেঞ্চিয়েবিলিটি, লিমিটৰ কুৱেশ্যন এল হস্পিটেল ইউজ কৰি কিনে ছল্ভ কৰাৰ কুৱেশ্যন আহিব পাৰে, আহে ইউজুৱেলি। লিমিট পঢ়িবা ভালকৈ, তাৰপিছত কণ্টিনিউটি, তাৰপিছত ডিফাৰেঞ্চিয়েবিলিটি, পাৰ্ট বাই পাৰ্ট। কণ্টিনিউটি লিমিট এৰি কিনে ডিফাৰেঞ্চিয়েবিলিটি পঢ়িব নাযাব। দেন ডিফাৰেঞ্চিয়েবিলিটিত কি পঢ়িবা বা কণ্টিনিউটিত কি পঢ়িবা, তাৰ ভিতৰত মেইন বস্তু হ'ল ৰ'লছ থিয়ৰম, মিন ভেলু থিয়ৰম, এইকেইটা মেক্সিমাম মিনিমা কেনেকৈ ফাইন কৰে। তাৰপিছত নৰ্মেলছ এণ্ড টেনজেণ্ট, ইয়াৰ এটা কুৱেশ্যন ফিক্স,
ম্যাক্সিমাম মিনিমাম এটা কোশ্চেন ফিক্স অলমোস্ট থাকে হলে লিমিটৰ এটা কোশ্চেন ফিক্স হলে থাকিব কন্টিনিউটিৰ কোশ্চেন থাকিব এই দুটা পাৰ্ট মিলাই কিনে অলমোস্ট 6টা মান কোশ্চেন আহে ৰাইট 10-12টা কোশ্চেন কৰি আহিলে 60 প্লাস ম্যাথছত স্কোৰ কৰিলে ইটস আ ভেৰি গুড স্কোৰ কাৰণ তোমালোক ভালকে সিলেক্ট হ'ব কাৰণে 180 প্লাস বা 200 প্লাস হলে যথেষ্ট আৰু মাৰ্কস টোটাল মাৰ্কস তাৰ পিছত ইন্টিগ্ৰেল ক্যালকুলাসৰ দুটা পাৰ্ট proper integral improper integral তাতে তোমালোকৰ যোনখিনি এৰিয়া আন্ডাৰ দ্য কার্ভ আছে improper integral ওতে হয় তো এখিনি বস্তু বহুত ডিপ হয় ডাবল ইন্টিগ্ৰেল এখিনি বস্তু তোমালোকে এক মাহত প্ৰিপেয়াৰ কৰি কিনে তোমালোকে তাৰ কনসেপ্ট নি লোৱাটো ইমান ইজি নহয় তো বেসিক্যালি কিছুমান টপিক তোমালোকে এৰিব লাগিব যে এটো টপিকত মই বহুত ভাল নহয় তারকে বেটার অপশন আমার ওচৰত কি আছে লিমিট কন্টিনিউটি আছে তো এনেকে পঢ়িব লাগিব ইন্টিগ্ৰেল ক্যালকুলাসৰ পৰা অলমোস্ট দুটা কোশ্চেন আহে তো ইন্টিগ্ৰেল ক্যালকুলাস তোমালোকে যোনখিনি ইজি পাৰ্ট হয় এখিনি পঢ়িলে হ'ল বাকিখিনি নপঢ়িলেও হ'ব এখিনি কথা পাতিম ইম্পৰ্টেন্ট সবচে ইজি টপিক কোয়াড্ৰেটিক ইকুয়েশন কমপ্লেক্স নাম্বার দুটা ইটোৰ ওপৰত ডিপেন্ডেন্ট কেতিয়াবা quadratic equation of complex number concept ভৰাই দে complex number question quadratic equation of concept ভৰাই দে বহুত কম থিওৰি আছে দুটা চ্যাপ্টাৰ আৰু বহুত বেছি ইজিও হয় ইয়াৰ প্ৰবলেম যদি তোমালোকে সলভ কৰা এই দুটা টপিক তোমালোকে ইজিলি কভাৰ কৰিব পাৰিবা তাৰ পিছত আহিলে ম্যাট্ৰিক্স এণ্ড ডিটাৰমিনেন্ট এটা তোমালোকৰ ৰো অপাৰেচনৰ ওপৰত বেস কৰি এটা কোশ্চেন সদায় অলমোস্ট আহে আৰু এটা কোশ্চেন আহে সিস্টেম অফ ইকুৱেশনৰ কোশ্চেন কেনেকৈ আহে number of solution equation to unique solution আছে নে infinite solution আছে নে বা unique solution থাকিলে কোনবা এটা coefficient দিয়া নাথাকে তাৰ ভ্যালু ফাইন্ড কৰিবলৈ এটা সিম্পল টপিক ঠিক আছে এটো যদি তোমালোকে পঢ়িলোৱা এটা কোশ্চেন এই চ্যাপ্টাৰৰ পৰা কৰিব পাৰিবা ডিটাৰমিনেন্টৰ টপিক তো এই দুটা টপিক বহুত ইম্পৰ্টেন্ট হয় এই দুটা টপিক মিলাই কিনে 4টা কোশ্চেন আহে অলমোস্ট 4টা কোশ্চেন আমি যদি সলভ কৰিলো সাফিসিয়েন্ট পারমুটেশন কম্বিনেশন নৰ এটা কোশ্চেন অলমোস্ট আহে এটো টপিক সো ইজি কোশ্চেন আহিলে তো কৰিব পাৰিবা টাফ কোশ্চেন আহিলে ইমান ভালকে কৰাৰ চান্স নাথাকে যদি ইয়াৰ ভালকে কনসেপ্ট নাই বাইনোমিয়েল থিওৰাম ভেৰি ভেৰি ইম্পৰ্টেন্ট কোফিশিয়েন্ট ফাইন্ড কৰিবলৈ এটা কোশ্চেন সদায় দিয়ে আৰু আমি কিহৰ পৰা সলভ কৰিব পাৰো বাইনোমিয়েল থিওৰাম সিকোয়েন্স এণ্ড সিৰিজ ইয়াৰ পৰা তিনটা মান কোশ্চেন আহে এটা ইনফাইনাইট সিৰিজৰ কোশ্চেন নহলে সিকোয়েন্স আৰু এই দুটা পাৰ্টতে ঘুমাই থাকে কি ঘুমাই থাকে এপি জিপি এইচপি এৰিথমেটিক প্ৰগ্ৰেছন জ্যামিতিক প্ৰগ্ৰেছন হাৰমনিক প্ৰগ্ৰেছন প্ৰগ্ৰেছনৰ কোশ্চেনত ইহত তিনটাৰ মাজৰ ৰিলেচনৰ ওপৰত ইহতৰ ইনফাইনাইট সাম বা আপ টু n টাৰ্ম ফাইন্ড কৰা এনেকুৱা ধৰণৰ কোশ্চেন এই তিনটা টপিকৰ পৰা এটা কোশ্চেনটো সিওৰ আহিবই আৰু সিৰিজৰ কোশ্চেন আৰু ইয়াৰ কোশ্চেন কিটা ইজি হয় সো এইটো টপিক তোমালোকে ভালকে পঢ়িব পাৰা Secondly, the trigonometry poha. Trigonometry is very important. Here for duta question or chance hai. Mainly duta question CW ka hai. Eta main trigonometry pura hai. Eta inverse trigonometry pura hai. So, eta tomaloke eta topic pohila trigonometry, inverse trigonometry to pohilo. Ane bostu pur link kora pariba. Trigonometry domain hole inverse trigonometry to range ho jabo. Karon inverse trigonometry মানে কি inverse trigonometric function এই ফাংশনটোৰ ইনভার্স এক্সিস্ট কৰে আৰু এই এক্সিস্ট কৰা ফাংশনটো তাৰ ইনভার্স হয় এটো ইনভার্স trigonometric function বুলি কয় তো এই দুটা টপিক ইটোৰ ওপৰত লিংকড হয় সো ইয়াৰ ফৰ্মুলাখিনি জানিলে তাৰ ফৰ্মুলাখিনি জানিবা ইয়াৰ কনসেপ্টখিনি তাৰ কনসেপ্টখিনি সিমিলাৰ হয় আৰু এটো টপিকও বহুত হার্ড নহয় ইয়াৰ দুটা কোশ্চেনত মিনিমাম এটা কোশ্চেনটো ভালকৈ আমি সলভ কৰিব পাৰো ঠিক আছে এটো টপিক তাৰ পিছত stats আৰু probability এটা না যাও তাৰ আগতে ডিফাৰেন্সিয়েল ইকুৱেচন নাম সো ডিফাৰেন্সিয়েল ইকুৱেচন যদি বেসিক এখিনি বস্তুৰ ওপৰত অলমোস্ট যদি তোমালোকৰ ক্যালকুলাসৰ জ্ঞান থাকে ডিফাৰেন্সিয়েল ইকুৱেচনৰ পৰা এটা বা দুটা কোশ্চেন আহে বহুত ইজি কোশ্চেন হয় এটো স্কোৰ কৰিব পাৰা তোমালোকে মাৰ্কস কেনে কৰিব পাৰা অৰ্ডাৰ এণ্ড ডিগ্ৰীৰ পৰা এটা কোশ্চেন আহে আৰু অৰ্ডাৰ এণ্ড ডিগ্ৰীৰ এটা ডেফিনিশন আছে তোমালোকে ইউটিউবত এটা ভিডিও চাই ললেও তোমালোকে বুজি পাই যাব বা তোমালোকে অলৰেডি পঢ়িছা চাগে ইয়াৰ কোশ্চেন অহাৰ চান্স থাকে আৰু আহিছে আগতে
প্ৰিভিয়াছ ইয়াৰ সলিউশনখিনি চালে গম পাবা ইয়াৰ কোৱেশ্চন ইজিলি সলভ কৰিব পাৰা তাৰ পিছত ডিফাৰেন্সিয়েল ইকুৱেশ্যন এটাৰ ডাইৰেক্ট সলিউশন ওলাব দিম ৰাইট আৰু সলিউশনটো ওলোৱাৰ পিছত কেতিয়াবা সেই সলিউশনটো এটা y equal to something plus c এটো ফৰ্মত আহে ৰাইট তো c এর ভ্যালুটো ফাইন্ড কৰাৰ পিছত সেই y এর ভ্যালু y of 2 ফাইন্ড কৰিব দিয়ে কেতিয়াবা y of 1 দিয়া থাকে 0 এটা কন্ডিশন ইনিশিয়াল কন্ডিশন বুলি কয় তাক তাৰপিছত y of 2 ফাইন্ড কৰিব দিয়ে সেইবিলাক বস্তু সলিউশনৰ ওপৰত বেসড হয় কেতিয়াবা ডাইৰেক্ট ইকুৱেশ্যনটো আমাক ফাইন্ড কৰিব দিয়ে তাৰপিছত মেইনলি এই ফৰ্মটোত ভেৰিয়েবল সেপাৰেবল এটা আছে হোমোজেনিয়াস এটা আছে মেইনলি ডিফাৰেন্সিয়েল ইকুৱেশ্যনটোত বেছি টপিকছ নাই চাৰিটা বা পাঁচটা টপিক আছে বহুত সৰু সৰু আৰু এটা যদি আমি পঢ়ি যাওঁ আমাৰ এই কোৱেশ্চনটা ইজিলি হৈ যাব আৰু এইটো ফৰ্মটো dy by dx plus pxy plus qx এই ফৰ্মটো থাকিলে কেনেকৈ কোৱেশ্চনটো সলভ কৰে ইন্টিগ্ৰেটিং ফ্যাক্টৰ ইউজ কৰি কিনে কোৱেশ্চনটো সলভ কৰে বা ইন্টিগ্ৰেটিং ফ্যাক্টৰটোৱে ডাইৰেক্টলি সুধি দিয়ে কেতিয়াবা সো এই টপিকটো বা এই টাইপ অফ ইকুৱেশ্যনবোৰ যদি মনত ৰাখি আমি স্পেসিফিক্যালি প্ৰিপেয়াৰ কৰোঁ ডিফাৰেন্সিয়েল ইকুৱেশ্যনৰ কোৱেশ্চন আমাৰ সলভ হৈ যাব তাৰ পিছত আহিলে মেইনলি কোঅৰ্ডিনেট জিওমেট্ৰিৰ আগৰ আমি এটা টপিক আৰু চাই লওঁ ভেক্টৰ আৰু 3D একেলগে কিয় লিখিছো কাৰণ 3D মানে একচুয়ালি ভেক্টৰে হয় ভেক্টৰ মানে কি ম্যাগনিটিউড উইথ ডাইৰেকশন ফিজিক্সত পঢ়িছা সো ফিজিক্সত অলৰেডি পঢ়িছা তো ম্যাথছতো হেল্প হৈ যাব এটা জাস্ট ফৰ্মুলা আৰু অলপ বেছি আছে কেটামান থিওৰি বেছি আছে হেকিটা যদি আমি ভালকে পঢ়ি লওঁ ভেক্টৰৰ কোৱেশ্চন আমাৰ ইজিলি সলভ হৈ যাব আৰু ভেক্টৰ যদি তোমালে ভালকে পাৰা 3D কোৱেশ্চন ইজিলি সলভ কৰিব পাৰিবা প্লেন কি হয় বুজি পাই যাবা ইন্টাৰসেকশন অফ টু প্লেন তাৰ মাজত এডাল লাইন কাট কৰিছে পাৰপেন্ডিকুলাৰ ডিসটেন্স কি হয় দুখন প্লেনৰ মাজৰ এংগল কি হয় এইবিলাক কথা হেতু হুদে বেলেগ বহুত টাফ কথা ইয়াত নুহুদে তো এই দুটা টপিক তোমালোকে ভালকে প্ৰিপেয়াৰ কৰিব পাৰা তাৰ পাছত কোঅৰ্ডিনেট জিওমেট্ৰি স্ট্ৰেট লাইন তোমালোকে ভালকে পঢ়া নো ডাউট স্ট্ৰেট লাইনৰ কোৱেশ্চন বহুত ইজিলি সলভ হৈ যায় তাৰ পাছত যোনটো সাৰ্কেল আৰু কনিক সেকশন প্যাৰাবোলা হাইপাৰবোলা ইলিপস প্যাৰাবোলা হাইপাৰবোলা ইলিপসৰ কোৱেশ্চন যদি ডাইৰেক্ট ফৰ্মুলা বেস কোৱেশ্চন হয় ইউ ক্যান ইজিলি সলভ ইট ৰাইট ফৰ্মুলা বহুত অলৰেডি বহুত ফৰ্মুলা আছে এই চ্যাপ্টাৰ বাট যদি জিওমেট্ৰিক্যাল প্ৰবলেম আহে তো ভিজুৱেলাইজেশনটো বহুত বেছি ভাল লাগিব তাৰ কাৰণে এই টপিক এটা সাৰ্কেল প্যাৰাবোলা হাইপাৰবোলা ইলিপস এই গুটেকিটা টপিক কনসেপচুয়ালি ভালকে পঢ়িব লাগিব আই হোপ তোমালোকে যদি ভালকে কনসেপচুয়ালি পঢ়িছা আৰু ডায়াগ্ৰাম বিলাক ভালকে বুজি পাইছা ডাইৰেক্ট্ৰিক্স সৰবা স্টাৰ্ট সৰু সৰু বস্তুবিলাক যদি ভালকে গুৰুত্ব দিছা তেতিয়া প্ৰবলেম সলভ কৰা ইয়াৰ কোৱেশ্চন হোৱাৰ চান্স আছে এন্ড লাষ্টলি statistics and probability আৰু এটা টপিক আছে mathematical reasoning যোনটো টপিকৰ পৰা CW কোৱেশ্চন এতিয়ালৈকে অহা নাই তেনেকে এনে যেই কাৰণে বহুত ইম্পৰ্টেন্ট হয় এটা কোৱেশ্চনটো তাত আহে বাট CW কোৱেশ্চন অহা নাই ষ্টিল পঢ়িব পৰা বহুত ইজি টপিক হয় লজিকৰ কোৱেশ্চন আহে যোনবিলাক ট্ৰুথ ফলছৰ ওপৰত বেস কৰি কিনে কোৱেশ্চন আহে টপোলজি এইবিলাক তোমালোকে এই চ্যাপ্টাৰ পঢ়িব পাৰা বাট ইয়া statistics and probability statistics or eta problem hoda hai mensuration or ei question to mainly standard deviation or lot link kore nole mean median mode or tomar kono eta point nidi kine ba change kore kine new mean ki hobo new median ki hobo enka dhonor easy question stats or kora hai hetu question tomaloke jodi hetu chapter olobano bhalke poha he question to solve hobo probability mo tomalok noko probability it's your choice because probability eta bahut dangor chapter hai যদি ইজি কোৱেশ্চন আহে আকো কৈছো বেসিক বস্তুখিনিৰ পৰা যদি সলভ হয় কৰিব পাৰা সলভ কৰি লবা আদাৰৱাইজ টাফ কোৱেশ্চন আহিলে প্ৰবাবিলিটি সলভ কৰাটো ইমানটা ইজি নহয় যদি তোমাৰ কনসেপ্ট ভাল নাথাকে সো বেসিক্যালি যদি তুমি প্ৰবাবিলিটি চ্যাপ্টাৰটো গুটেটো পঢ়িব যোৱা তোমাক 15 দিন ভালকে সময় লাগিব বেছিও লাগি যাব পাৰে 11 12 গুটেখিনি কভাৰ কৰোতে তাতছে বেটাৰ তোমালোকে সৰু সৰু বস্তু সিকোয়েন্স এন্ড সিৰিজৰ যোনটো এপিজিপি এইচপিৰ ওপৰত বেস কৰা কোৱেশ্চন 3D হোক straight line হোক differential equation limit ঠিক আছে ফাংশনৰ প্ৰপাৰ্টি যেখিনি হয় বা ফৰ্মুলা বেস বস্তু যেখিনি হয় দেন quadratic and complex number matrix and determinant এই ইজি টপিকস বিলাক বহুত বেছি ভালকে যদি চাই যোৱা ম্যাথছত ভাল মার্কস স্কোৰ কৰিব পাৰিব তো এই কাৰণে কৈছো
এইখিনি হয় এইখিনি বস্তু তোমালোকে ফলো কৰিবলৈ আৰু এটা আছে ম্যাথমেটিক্যাল ইন্ডাকশন এটো তোমালোকে বাইনোমিয়াল থিওৰামৰ লগতে পঢ়ি যায় বহুত বেছি একো নাই এইখিনি বস্তু গুটেখিনি যদি তোমালোকে ভালকে চোৱা তেতিয়া হলে স্কোৰ কৰিব পাৰিবা তো এবাৰ ৰাফলি এটা মই আইডিয়া দি দিও এটো পাৰ্টৰ পৰা যদি দুটা কোৱেশ্চন ধৰা তুমি লিমিট কন্টিনিউটি ডিফাৰেন্সিয়েবিলিটিৰ পৰা যদি তুমি মিনিমাম 5টা কোৱেশ্চন ধৰা ডিফাৰেন্সিয়েল ইকুৱেশ্যনত এটা কোৱেশ্চন ধৰিছো এতিয়া স্ট্ৰেট লাইনৰ এটা কোৱেশ্চন ধৰিছো সাৰ্কুলাৰ মই তোমালোকক যোনখিনি কৰিব পাৰা কোৱেশ্চনৰ কথা কৈছো ঠিক আছে সাৰ্কুলাৰ কনিক সেকশনটো মই তোমালোকৰ এৰিয়ে দিছো বৰ্তমানৰ কাৰণে কোৱাড্ৰেটিক এণ্ড কমপ্লেক্সৰ কাৰণে দুটা কোৱেশ্চন ম্যাট্ৰিক্স ডিটাৰমিনেন্ট দুটা কোৱেশ্চন পাৰমুটেশন কম্বিনেশন মই তোমালোকৰ কাৰণে এৰি দিছো বাইনোমিয়েলৰ এটা কোৱেশ্চন সিকোয়েন্স সিৰিজৰ দুটা কোৱেশ্চন ভেক্টৰ 3D এটা ট্ৰিগোনোমেট্ৰি দুটা স্ট্যাটছৰ পৰা এটা কোৱেশ্চন টোটাল কিমান হল 5 + 2 7 7 8 differential equation 9 11 13 14 15 16 17 18 19 20 20টা কোৱেশ্চন 20 into 4 80 marks 80 marks তো গোটাগুটি পাব পৰা হয় যদি আমি এইটা বস্তু ভালকে পঢ়ো এই মানে কম বস্তু যদি ভালকে গুৰুত্ব দিও সৰু কথাবোৰ যদি ভালকে গুৰুত্ব দিও মই যদি কম কৈ আছো টোটাল 40টা কোৱেশ্চন আহে ৰাইট 20টা কোৱেশ্চন কোনে যোনটা ইজিলি কৰিব পাৰো আমি সলভ সো এই 80 মার্কস তুমি যদি কনফিডেন্টলি কৰি দেব আহিব পাৰা যদি ইয়াৰ প্লাস ম্যাথছত তুমি স্কোৰ কৰি দিব পাৰা তোমাৰ সিডব্লিউ সিলেকশন হোৱাৰ পৰা কোনো ৰখাব নাই সো দিস ইজ ইট সো যোনখিনি আমাৰ প্ৰিভিয়াস ইয়াৰ সলিউশনৰ ভিডিও আছে এইখিনি ফলো কৰিবা আৰু যদি ভিডিওটো হেল্পফুল হয় তোমালোকৰ কাৰণে প্লিজ লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে থ্যাংক ইউ